মৰমৰ ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত প্ৰশ্ন কমন নপৰিলে তোমালোকে কি কৰিবা পৰীক্ষাত এই চাৰিটা কাম কিতিয়াও নকৰিবা পৰীক্ষাত এই চাৰিটা কাম কৰিবই লাগিব তোমালোকে যদি এই চাৰিটা কাম নকৰা পৰীক্ষা হলত তোমালোকে মহা বিপদত পৰিবা পৰীক্ষাত বহাৰ 1 মিনিট আগত হলে তোমালোকে এই নিয়ম কেইটা জানি লোৱা নহলে কিন্তু তোমালোকে পৰীক্ষা হলত মহা বিপদত পৰিবা সৰু সৰু কথা কিন্তু বহুত ইম্পৰ্টেন্ট প্ৰথমতে জনাব বিচাৰিছো পৰীক্ষা তোমালোকে কি ভুল নকৰিবা তাৰে 1 নম্বৰ ক্যালকুলেটৰ মোবাইল নাইবা কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইস তোমালোকে পৰীক্ষা হলত লৈ যাব নোৱাৰিবা এইবোৰ যদি পোৱা যায় তোমালোকক পৰীক্ষা হলৰ পৰা এক্সপেল কৰি দিয়া হ'ব ইয়াতে তোমালোকে চাই লোৱা স্পষ্টকৈ লিখা আছে ইয়াতে লিখা আছে যে তোমালোকে পৰীক্ষা হলত ক্যালকুলেটৰ মোবাইল নাইবা কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইস লব নোৱাৰিবা আৰু এইবোৰ যদি পৰীক্ষা হলত তোমালোকৰ হাতত পোৱা যায় তেতিয়া হলে পৰীক্ষাৰ পৰা এক্সপেল কৰি দিয়া হ'ব ইয়াতে স্পষ্টকৈ লিখা আছে 2 নম্বৰ পৰীক্ষাৰ এনসাৰ শিটত তোমালোকে ৰেড পেন কিতিয়াও ইউজ নকৰিবা ইয়াৰ পৰিৱৰ্তে ব্লু নাইবা ব্ল্যাক পেন ইউজ কৰিবা তোমালোকে পৰীক্ষাৰ এনসাৰ শিটত অৰ্থাৎ উত্তৰ বহীত কিতিয়াও ৰেড পেন ইউজ নকৰিবা ইয়াৰ পৰিৱৰ্তে ব্লু নাইবা ব্ল্যাক পেন ইউজ কৰিবা 3 নম্বৰ ইতিয়াৰ পৰা তোমালোকে পৰীক্ষা হলত প্ৰিন্টেড নাইবা হ্যান্ড ৰাইটিং মেটেৰিয়েল অৰ্থাৎ নকল লব নোৱাৰিবা এইবোৰ যদি পৰীক্ষা হলত পোৱা যায় তেতিয়া হলে তোমালোকৰ ওপৰত একশন লব আৰু পৰীক্ষাৰ পৰা এক্সপেল কৰি দিয়া হ'ব ইয়াতে তোমালোকে চাই লোৱা ইয়াতে লিখা আছে প্ৰিন্টেড নাইবা হ্যান্ড ৰাইটিং মেটেৰিয়েল অৰ্থাৎ নকল তোমালোকে পৰীক্ষা হলত লৈ যাব নোৱাৰিবা আৰু ইতিমধ্যে নকলৰ বিষয়ে এটা আইন প্ৰণয়ন কৰিছে গতিকে তোমালোকে সাৱধান হোৱা এতিয়াৰ পৰা মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাত তোমালোকে নকল কৰিব নোৱাৰিবা নাইবা কোনো ধৰণৰ হ্যান্ড ৰাইটিং নাইবা প্ৰিন্টেড মেটেৰিয়েল তোমালোকে পৰীক্ষা হলত লব নোৱাৰিবা 4 নম্বৰ উত্তৰ বহীত অৰ্থাৎ এনসাৰ শিটত তোমালোকৰ নিজৰ নাম নাইবা বিদ্যালয়ৰ নাম কিতিয়াও নিলিখিবা এই ভুল কিতিয়াও নকৰিবা বহুত ছাত্ৰ ছাত্ৰীয়ে এনসাৰ শিটত নিজৰ নাম লিখি থৈ আহে কিন্তু তোমালোকে এই কাম নকৰিবা তোমালোকে কিতিয়াও নিজৰ নাম নাইবা বিদ্যালয়ৰ নাম লিখি থৈ আহিব নোৱাৰিবা পৰীক্ষাত এই চাৰিটা কাম কৰিব লাগিব তাৰে 1 নম্বৰ পৰীক্ষা হলত যোৱাৰ আগত এডমিট কাৰ্ড ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লৈ যাব লাগিব নহলে কিন্তু তোমালোকক পৰীক্ষা হলত এলাউ কৰা নহব ইয়াতে তোমালোকে চাই লোৱা ইয়াতে স্পষ্টকৈ লিখা আছে যে এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট পৰীক্ষা হলত লৈ যাব লাগিব নহলে কিন্তু তোমালোকক পৰীক্ষা হলত এলাউ কৰা নহব 2 নম্বৰ প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু সাবজেক্ট নেম একেবাৰে শুদ্ধকৈ লিখিব লাগিব বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানে যে ক'ত ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নম্বৰ লিখিব লাগে এই বিষয় মই অলৰেডি এটা ভিডিও বনাইছো তোমালোকে সেই ভিডিও চাই লবা সেই ভিডিও চোৱাৰ পিছত তোমালোকে একেবাৰে শুদ্ধকৈ এনসাৰ শিটৰ ফ্ৰন্ট পেজটো ফিল আপ কৰিব পাৰিবা 3 নম্বৰ পৰীক্ষা যদি প্ৰশ্ন কমন নপৰে 3 ঘণ্টা সময় তোমালোকে পৰীক্ষা হলত বহি থাকিবা আগতে তোমালোকে পৰীক্ষা হলৰ পৰা উলাই নাহিবা বহুত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হলত যদি প্ৰশ্ন কমন নপৰে আগতে পৰীক্ষা হলৰ পৰা উলাই আহে কিন্তু তোমালোকে এই কাম নকৰিবা তোমালোকে পৰীক্ষা হলত বহি থাকিবা পিছত কিবা মনত পৰিব পাৰে আৰু হেইবোৰ লিখি আহিব পাৰিবা গতিকে পৰীক্ষা হলৰ পৰা আগতে তোমালোকে উলাই নাহিবা যদি প্ৰশ্ন কমন নপৰে তোমালোকে পৰীক্ষা হলত বহি থাকিবা আৰু ভুল শুদ্ধ কিবা লিখিবলৈ চেষ্টা কৰিবা 4 নম্বৰ গণিতৰ পৰীক্ষাৰ দিনা যদি কিবা ক্যালকুলেশন কৰিবলগীয়া হয় তেতিয়া হলে এনসাৰ শিটৰ এফালে এনেকৈ অবলিক চিন দি তোমালোকে ক্যালকুলেশন কৰিবা এতিয়া আহিছো যে পৰীক্ষা যদি প্ৰশ্ন কমন নপৰে তোমালোকে কেনেকৈ লিখি থৈ আহিব পাৰিবা পৰীক্ষা তোমালোকে একেবাৰে শুদ্ধ উত্তৰবোৰ প্ৰথমতে লিখিবা তাৰ পিছত যিবোৰ প্ৰশ্ন উত্তৰ অলপ ডাউট আছে হেইবোৰ লিখিবলৈ চেষ্টা কৰিবা তাৰ পিছত উত্তৰ বহীৰ একেবাৰে শেষত নোৱাৰা প্ৰশ্ন উত্তৰবোৰ লিখিবলৈ চেষ্টা কৰিবা এতিয়া প্ৰশ্ন হৈছে যে কমন পৰা নাই নোৱাৰো হেইবোৰ তোমালোকে কেনেকৈ লিখিবা তোমালোকে উত্তৰ বহীৰ একেবাৰে লাষ্টত ভুল শুদ্ধ কিবা লিখি থৈ আহিবা তথাপিও তোমালোকক নম্বৰ দিয়া হ'ব বহুত ছাত্ৰ ছাত্ৰীয়ে আনকমন প্ৰশ্ন উত্তৰ নিলিখে কিন্তু তোমালোকে লিখি থৈ আহিবা
লিখি থৈ আহিলে 1 নম্বৰ নাইবা 2 নম্বৰ দিব পাৰে গতিকে তোমালোকে এটাও প্ৰশ্ন এৰি নিদিবা মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত গোটেই কেইটা প্ৰশ্ন লিখি থৈ আহিবা প্ৰথমতে একেবাৰে শুদ্ধ উত্তৰবোৰ লিখিবা তাৰ পিছত যিবোৰ প্ৰশ্নৰ উত্তৰ অলপ ডাউট আছে সেইবোৰ লিখিবা তাৰ পিছত উত্তৰ বহিৰ একেবাৰে লাষ্টত নোৱাৰা প্ৰশ্নৰ উত্তৰ লিখি থৈ আহিবা নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব যদি তোমালোকে এনেকৈ পৰীক্ষাত লিখি থৈ আহা